নমস্কাৰ, মই ৰাজীৱ। আজি আপোনালোকক লখিমপুৰ মাজুলী সংযোগী দ্বিতীয়খন পকী দলঙৰ নিৰ্মাণ কাৰ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, এই যিখন আপোনালোকে লৌৰ দলং দেখা পাইছে, এই লৌৰ দলংখন বাৰিষাৰ সময়ত ডুব গৈছিল আৰু তেতিয়ালৈকে ইয়াত কাম কৰি থকা হৈছিল, দ্ৰুতগতিত কাম কৰি থকা হৈছিল। এই যি আপোনালোকে ৱেল ফাউণ্ডেশ্যন দেখা পাইছে, এই ৱেল ফাউণ্ডেশ্যনত কাম কৰি থকা হৈছিল আৰু যেতিয়াই বাৰিষা হ'ল তেতিয়া এই লৌৰ দলংখন তল গৈছিল আৰু তেতিয়াই ইয়াত কাম বন্ধ কৰা হৈছিল। কিন্তু ভাল খবৰ এই যে এমাহমানৰ আগৰ পৰা পুনৰ ইয়াত কাম আৰম্ভ কৰা হৈছে, দ্ৰুতগতিত কাম আৰম্ভ কৰা হৈছে। আপোনালোকে যিফালে চায় সেইফালে প্ৰতিটো ৱেল ফাউণ্ডেশ্যনতে পুনৰ কাম আৰম্ভ কৰা দেখা গৈছে। ইয়াত দেখিছে আপোনালোকে কাম কৰি আছে আৰু এইফালে আপোনালোকে চাওক, ইতিমধ্যে বেলি ডুবিছে, সন্ধ্যা হ'ব হৈছে আৰু এনেকুৱা সময়তো আপোনালোকে চাওক খুব সুন্দৰকৈ ইয়াত কাম আৰম্ভ কৰি আছে, কাম চলাই আছে। আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিছোঁ। দূৰলৈ চাওক, প্ৰতিটো ৱেল কেপতে ধুনীয়াকৈ কাম কৰি আছে, তলৰ পৰা মাটি উঠোৱা কাম কৰি আছে আৰু আমি আশা কৰিছোঁ এই খৰালিতে এই যি ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি আছে, ইয়াতে ৱেল কেপ নিৰ্মাণ কৰা হ'ব, পিয়েৰ নিৰ্মাণ কৰা হ'ব, পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ব আৰু তাৰ পাছত যি ওপৰত যি PSC বক্স গাৰ্ডাৰ লগোৱা হ'ব, সেই কামো এই খৰালিতে হৈ উঠিব বুলি আমি আশা কৰিছোঁ। যিহেতু দিনে ৰাতিয়ে ইয়াত কাম চলে, যেতিয়া কাম খুব ভালকৈ কৰে তেতিয়া দিনে ৰাতিয়ে কৰে আৰু সেয়াই আপোনালোকে বেলি ডুবিছে, মই পুনৰ দেখুৱাইছোঁ। এইফালে চাওক, ইতিমধ্যে বেলি ডুবিল। বেলি ডুবাৰ সময়তো এয়া কাম কৰিবলৈ পুনৰ ওলাই অহা দেখা গৈছে, দ্ৰুতগতিত কাম কৰিবলৈ আৰম্ভ কৰা দেখা গৈছে আৰু এনেদৰে তেওঁলোকে বহু নিশালৈকে ইয়াত তেওঁলোকে কাম কৰিব আৰু এই খৰালিতে ইয়াত যি এই ৱেল ফাউণ্ডেশ্যনৰ কাম দেখা পাইছে, এই যে আপোনালোকে দেখাই পাইছে, এই যে ৱেল ফাউণ্ডেশ্যনৰ কাম দেখা পাইছে, ইয়াতে ৱেল কেপ নিৰ্মাণ কৰা হ'ব, তাৰপিছত পিয়েৰ নিৰ্মাণ কৰা হ'ব। এনেদৰে পিয়েৰ নিৰ্মাণ কৰিব আৰু পিয়েৰটোৰ ওপৰত পিয়েৰ কেপ নিৰ্মাণ কৰিব। তাৰপিছত যি PSC বক্স গাৰ্ডাৰ সেইবিলাক ইয়াতে লগাব। এনেদৰে এই নদীৰ ফালে কাম হৈ উঠিব আৰু সিপাৰলৈ আপোনালোকে চাওক, এয়া কিছু দূৰলৈকে আপোনালোকে দেখাই পাইছে, পিয়েৰ দেখা পাইছে, পিয়েৰ দেখা পাইছে, পিয়েৰ কেপ লগোৱা হৈছে। গতিকে সিপাৰেতো বহুত কাম হ'ল আৰু সিপাৰে কি কাম হৈছে সেয়াও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এই যি দেখুৱাই আছোঁ সেয়া চাই লওক, তাৰপিছত মই সিপাৰত কি কাম হৈ আছে সেয়াও দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, এইফালে দূৰলৈ চাওক। আজি কেইদিনমানৰ এসপ্তাহমানৰ আগত যিহেতু এই লৌৰ দলংখনৰ এইটো খুঁটা আপোনালোকে চাওক, এই যে এই ৱেল ফাউণ্ডেশ্যনটো দেখা পাইছে, তালৈকে এই লৌৰ দলংখন আছে। তাৰপিছত এয়া পানী হৈ আছিল, কিন্তু কেইদিনমানৰ আগত ইয়াতে চেণ্ড পাম্পৰ সহায়ত নদীৰ বুকুৰ পৰাই বালি উঠাই সেই পথটো নিৰ্মাণ কৰা হ'ল। এতিয়া ইয়াত অহা যোৱা কৰিবলৈ কোনো অসুবিধা নহয়। এইফালে এই লৌৰ দলংখন আছে আৰু সেইফালে সেইটো পথ এটা নিৰ্মাণ কৰা হ'ল, কোনো অসুবিধা নোহোৱাকৈ ইফালৰ পৰা সিফাললৈ অহা যোৱা কৰিব পৰা হ'ল। এইবিলাক যান বাহন আছে, ক্ৰেন হওক, JCB হওক বা ট্ৰেক্টৰ হওক, যিয়েই নহওক, তেওঁলোকৰ যিবিলাক যান বাহন, সকলোবিলাক যান বাহন এইফালেদি যাব পাৰে আৰু সিফালৰ পৰাও এইফাললৈ আহিব পাৰে আৰু তেওঁলোকৰ যিবিলাক গধুৰ সামগ্ৰী অনা নিয়াত এতিয়া সুবিধা হৈছে। গতিকে আমি আশা কৰিছোঁ খুব কম দিনৰ ভিতৰত, এমাহমানৰ ভিতৰত আপোনালোকে চাব এই নদীৰ বুকুত বহুত কাম হৈ উঠিব। যিহেতু আগতে আমি প্ৰমাণ পাইছোঁ, তেওঁলোকে কাম যেতিয়া হাতত লয় একেবাৰে দিনে নিশাই সমানেই তেওঁলোকে কাম কৰিবলৈ লয়। আৰু এইখিনিতে এটা ভাল খবৰ আপোনালোকক দিবলৈ ওলাইছোঁ। আপোনালোকে যি যোৰহাট মাজুলী সংযোগী দলং, সেই দলংখন আপোনালোকে জানেই প্ৰায় এবছৰেই হ'ল কাম বন্ধ হৈ আছে, এবছৰ বেছিয়ে হ'ল তাত কাম বন্ধ হৈ আছে আৰু সেই দলংখন পুনৰ এই যিটো কোম্পানীয়ে ইয়াত কাম কৰি আছে, SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড, এই SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে সেই যোৰহাট মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যও পুনৰ আৰম্ভ কৰিব। ডিচেম্বৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ডিচেম্বৰ মাহতে সেই দলংখনৰ পুনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব। তাৰ পাছত দ্ৰুতগতিত কাম আৰম্ভ হ'ব। 2 বছৰ টাৰ্গেট লোৱা হৈছে, 2টা বছৰত তেওঁলোকে সেই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিম বুলি টাৰ্গেট লৈছে। গতিকে 26, 27, আমি ধৰি ল'লোঁ 28 চনৰ ভিতৰত যোৰহাট মাজুলী সংযোগী দলংখনৰ নিৰ্মাণ কাৰ্যও হৈ উঠিব। আৰু এই দলংখন যদি আপোনালোকে চায়, এই খৰালিতে যদি এই ৱেল
বা এই যি পিয়েৰ নিৰ্মাণ কৰা বা ইয়াত যি PSC বক্স গাৰ্ডাৰ লগাব সেইখিনি কাম যদি খৰালিতে হৈ যায় আপোনালোকে 26 চনত নহ'লেও 27 চনৰ মাজভাগত এই দলংখন সম্পূৰ্ণ হোৱাটো আপোনালোকে নিশ্চিত থাকক সম্পূৰ্ণ হ'বই আৰু 28 চনৰ ভিতৰত যোৰহাট মাজুলী সংযোগী দলঙো নিৰ্মাণ হৈ উঠিব আৰু যদি আটাইকেইখন দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে তেতিয়া এই যি অৰুণাচল প্ৰদেশ অসম আৰু নাগালেণ্ড এই তিনিখন ৰাজ্যৰ যাতায়াত ব্যৱস্থা সুচল হৈ পৰিব। মই পুনৰ দেখুৱাইছোঁ আপোনালোকে চাওক এইখন সোৱণশিৰি নদী এতিয়া খৰালি যিহেতু এতিয়া বাৰিষা নহয় এতিয়া খৰালিৰ লগে লগে ইয়াত পুনৰ প্ৰায় এমাহমান হৈছে কাম আৰম্ভ কৰিবলৈ লোৱা হৈছে আৰু প্ৰতিটো ৱেল ফাউণ্ডেশ্যনতে আপোনালোকে চাওক এখন ক্ৰেন আছে এখন ক্ৰেন কাম আৰম্ভ কৰিছে আৰু যিহেতু তেওঁলোকে কাম যেতিয়া ভাল ধৰণে কৰিবলৈ বিচাৰে তেতিয়া দিনে ৰাতিয়ে সমানে কৰে গতিকে খুব কম দিনৰ ভিতৰত এই নদীৰ বুকুত যি ৱেল ফাউণ্ডেশ্যনৰ কাম আছে বা ৱেল কেম্প নিৰ্মাণৰ কাম আছে পিয়েৰ নিৰ্মাণৰ কাম আছে সেইখিনি খুব সোনকালে কৰিব বুলি আমি আশাবাদী। এতিয়া আপোনালোকক এই দলংখনৰ ধূনাগুৰি ঘাটৰ পৰা বঙালমৰাৰ দিশত যি পথৰ ওপৰত দলং নিৰ্মাণ কৰা হৈছে সেই কাম কেনেকুৱা হৈছে দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকক বঙালমৰাৰ দিশৰ পৰা ধূনাগুৰি ঘাটলৈকে এই যি পথৰ ওপৰত দলং নিৰ্মাণৰ কাম সেয়া কেনেকুৱা হৈছে সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাওক। এই বঙালমৰা দিশৰ পৰা যি ধূনাগুৰি খনিকৰ গাঁৱৰ পৰা আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পৰা আপোনালোকক একেবাৰে ধূনাগুৰি ঘাটলৈকে লৈ যাম। আপোনালোকে চাওক ইয়াত আপোনালোকে দেখাই পাইছে ইয়াত PSC আই গাৰ্ডাৰ লগাইছে আৰু ওপৰত যি ঢালাই কাম সেই ঢালাই কামবিলাক ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। আপোনালোকে ভালদৰে চালে দেখা পাব যেনেকৈ নামনি মাজুলীৰ চেলেক ঘাটত যি লখিমপুৰ মাজুলী সংযোগী প্ৰথমখন দলং নিৰ্মাণ কৰা হৈছে সেই দলংখনত এনেদৰে PSC আই গাৰ্ডাৰ লগোৱা হৈছে আৰু এই পথৰ ওপৰতো আপোনালোকে চাওক PSC আই গাৰ্ডাৰ লগাইছে আৰু এনেদৰেই ধূনাগুৰি ঘাটলৈকে PSC আই গাৰ্ডাৰ লগাব আৰু ধূনাগুৰি ঘাটৰ পৰা মাজুলীৰ দিশত যি নদীৰ অংশটো সেই নদীৰ অংশটোত আপোনালোকে দেখা পাব PSC বক্স গাৰ্ডাৰ লগোৱা হ'ব সেয়া দেখা পাব আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে চাওক মই পুনৰ কৈছোঁ ধূনাগুৰি খনিকৰ গাঁৱৰ পৰা ধূনাগুৰি ঘাটলৈকে মই আহিবলৈ চেষ্টা কৰিছোঁ আৰু আহি থাকোঁতে যি দেখা পাইছোঁ সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক ইয়াতে PSC আই গাৰ্ডাৰ লগোৱা হৈছে। এতিয়া আপোনালোকে সুন্দৰকৈ দেখা পাব ইয়াতে চাওক ইয়াত PSC আই গাৰ্ডাৰ সুন্দৰকৈ জিলিকি উঠিছে। ইয়াতে ওপৰত যি ঢালাই কাম সেই ঢালাই কাম ইয়াতে কৰা নাই আৰু এনেদৰে আপোনালোকে চাই থাকক কিন্তু ইয়াত আপোনালোকে চাওক ইয়াত কিন্তু ওপৰত ঢালাই কাম কৰিছে আৰু এনেদৰে তেওঁলোকে কাম কৰি আছে। আপোনালোকে চাই থাকিব মই সেই একদম ধূনাগুৰি ঘাটৰ অংশলৈকে য'ত PSC বক্স গাৰ্ডাৰ লগাইছে তালৈকে আপোনালোকক লৈ যাম। তালৈকে আপোনালোকে দেখা পাব চাওক আৰু পথৰ ওপৰত আমি ক'ব লাগিব বহুত কাম আগবাঢ়ি গ'ল, বহুত কাম হৈ গ'ল। ওপৰত ঢালাই কাম হৈছে আৰু PSC আই গাৰ্ডাৰবিলাক লগাইছে, ঢালাই কাম হৈছে, বহুত কাম হৈছে বুলি ক'ব পাৰি। আৰু ধূনাগুৰি ঘাটত মোৰ আগৰ ভিডিঅ'ত আপোনালোকে হয়তো দেখা পাইছে PSC বক্স গাৰ্ডাৰ লগাইছে সেয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক মই আহি আছোঁ ধূনাগুৰি ঘাটলৈকে আহি আছোঁ। আপোনালোকে চাওক দলংখন এনেকৈ এটা ইউ টাৰ্ণ লৈছে, সেই ইউ টাৰ্ণ লৈছে আপোনালোকে চাওক এই মাজুলীৰ দিশত এটা ইউ টাৰ্ণ লৈছে আৰু এনেদৰে নদীৰ বুকুলৈ দলংখন আগবাঢ়ি গৈছে আৰু নদীৰ বুকুত আপোনালোকে দেখাই পালে ইতিমধ্যে মই দেখুৱালোঁ যি সোৱণশিৰি নদীৰ বুকুত কেইটামান ৱেল ফাউণ্ডেশ্যনৰ কাম আছে। সেই কাম হৈ গ'লে এই দলংখন খুব সুন্দৰকৈ হৈ যাব বুলি ভাবোঁ আৰু ইয়াৰ পৰাই আপোনালোকে চাওক ইয়াৰ পৰাই এয়া PSC বক্স গাৰ্ডাৰ লগোৱা হৈছে। PSC বক্স গাৰ্ডাৰ যেতিয়া লগাই এটা সুবিধা আছে PSC বক্স গাৰ্ডাৰ লগালে ওপৰত ঢালাই কাম নাথাকে, যি মিহি ঢালাই সেই মিহি ঢালাইটোহে কৰিব লগা হয়। কিন্তু PSC আই গাৰ্ডাৰ লগালে ওপৰত ঢালাই কৰিও আকৌ মিহি ঢালাই মাৰিবলগীয়া হয়। PSC আই গাৰ্ডাৰত তেনেকৈ বেছি কাম হয় কিন্তু PSC বক্স গাৰ্ডাৰ লগালে ইয়াত একেবাৰে দলংখন হৈয়ে যায়। আপোনালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাব চাওক ইয়াত PSC বক্স গাৰ্ডাৰ লগাইছে আৰু PSC বক্স গাৰ্ডাৰ লগালে দলংখন একেবাৰে হৈয়ে যায়। ওপৰত কেৱল মিহি ঢালাইটোৰ কাম থাকে, বাকী দলংখন হৈ যোৱাৰ দৰে লাগে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।